এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 9ৰ জেনেৰেল ম্যাথমেটিক্সৰ কেইটামান মোস্ট ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চন আলোচনা কৰিম যিকেটা এমসিকিউ কোৱেশ্চন তোমালোকৰ এনুৱেল এক্সামত মোস্ট ইম্পৰ্টেন্ট আছে এনুৱেল এক্সামত আহাৰ চান্স আছে তোমালোক ভালকৈ পঢ়িবা যদি তোমালোকৰ কিবা কনফিউজ থাকে মোক কমেন্ট কৰি জনাবা মই সেই কোৱেশ্চনটোৰ উত্তৰ বুজাই দিবলৈ চেষ্টা কৰিম এতিয়া তোমালোক চোৱা যদি মই অংক কৰি কৰি বুজাই দিও বহুত টাইম লাগিব ভিডিওটো দীঘল হৈ যাব তোমালোকৰ যদি কিবা কনফিউজ থাকে তোমালোক মোক কমেন্ট কৰি কমেন্ট বক্সত জনাবা আৰু হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হৈ থাকিবা মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম এইটো ভিডিওত মই তোমালোকক কোৱেশ্চনটো কৈ দিম আৰু কোনটো অপচন শুদ্ধ উত্তৰ হ'ব তোমালোকক কৈ দিম তোমালোক ভালকৈ পঢ়িবা এনুৱেল এক্সামত এইকেইটা কোৱেশ্চনৰ পৰা ভালেই কেইটা কোৱেশ্চন কমন থাকিব এতিয়া আমি চাই লও কি কি কোৱেশ্চন আছে প্ৰথমতে তোমালোক 1 নং কোৱেশ্চনটো চাবা 12 আৰু 15 ৰ গ হা উ হ'ব চাৰিটা অপচন আছে ইয়াৰ ভিতৰত বি নং অপচনটো শুদ্ধ উত্তৰ 3 এতিয়া তোমালোক যদি কোৱা স্যাৰ 3 কেনেকৈ হল এতিয়া চোৱা তোমালোক 12 আৰু 15 ৰ গ হা উ উলিয়ালে 3 আনসাৰটো ওলাব এতিয়া গ হা উ যদি ওলাব নোৱাৰা মোক কমেন্ট কৰি কমেন্ট বক্সত জনাবা মই শিকাই দিবলৈ চেষ্টা কৰিম নেক্সট চাবা 10 সেন্টিমিটাৰ ব্যাসযুক্ত বৃত্তৰ পৰিধিৰ যোগ সি নং অপচনটো শুদ্ধ উত্তৰ হ'ব 31.4 সেন্টিমিটাৰ নেক্সট চাবা তলৰ কোনটো সংখ্যা অপৰিমেয় সি নং অপচনটো শুদ্ধ উত্তৰ হ'ব √23 মানে √23 এই সংখ্যাটো অপৰিমেয় নেক্সট চাবা তলৰ কোনটো ক্ৰমিক যুগল x - twice y = 4 সমীকৰণৰ সমাধান চাৰিটা অপচন আছে ইয়াৰ ভিতৰত সি নং অপচনটো শুদ্ধ উত্তৰ নেক্সট চাবা y = 3x + 5 সমীকৰণটোৰ চাৰিটা অপচন আছে ইয়াৰ ভিতৰত সি নং অপচনটো শুদ্ধ উত্তৰ নেক্সট চাবা তোমালোক x অক্ষৰ ওপৰত থকা কোনো বিন্দুৰ স্থানাঙ্কৰ আৰ্হি হল চাৰিটা অপচন আছে ইয়াৰ ভিতৰত বি নং অপচনটো শুদ্ধ উত্তৰ তোমালোক চাবা x অক্ষৰ নহলে y অক্ষৰ এই দুটাৰ পৰা এটা 100% চিউৰ আহিব এনেকৈ কোৱেশ্চন দিব x অক্ষৰটো আছে এটো আৰু ইয়াত x ৰ ঠাইত y দিব y অক্ষৰ ওপৰত থকা কোনো বিন্দুৰ স্থানাঙ্কৰ আৰ্হি হল এনেকৈ কোৱেশ্চন দিব তোমালোক মনত কৰিবা দে x অক্ষৰ নহলে y অক্ষৰ কোৱেশ্চন এটা আহিবই নেক্সট চাবা তোমালোক ৰৈখিক জুৰিয়া কোণৰ এটা কোণ 130 ডিগ্ৰী হলে আনটো হ'ব এটো কোৱেশ্চনৰ শুদ্ধ উত্তৰ হ'ব ডি নং অপচনটো শুদ্ধ উত্তৰ নেক্সট চাবা এজোৰ পূৰক কোণৰ এটা কোণৰ মান 50 ডিগ্ৰী হলে আনটো হ'ব এ নং অপচনটো শুদ্ধ উত্তৰ 40 ডিগ্ৰী নেক্সট চাবা এটা চতুৰ্ভুজৰ মধ্যবিন্দু বিলাক একাধিক ক্ৰমে সংযোগ কৰি গঠন কৰা চতুৰ্ভুজটো এটা ডি নং অপচনটো শুদ্ধ উত্তৰ সমান্তৰিক নেক্সট চাবা তোমালোক 1/6 ৰ শতকৰা ৰূপ হল সি নং অপচনটো শুদ্ধ উত্তৰ নেক্সট চাবা তোমালোক নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল দুটা সংখ্যাক সহমৌলিক কোৱা হয় যদি হিহতৰ সাধাৰণ উৎপাদক চাৰিটা অপচন আছে ইয়াৰ ভিতৰত সি নং অপচনটো শুদ্ধ উত্তৰ 1 নেক্সট কোৱেশ্চনটো চাবা 4/5 ৰ শতকৰা প্ৰকাশ 2 হল চাৰিটা অপচন আছে ইয়াৰ ভিতৰত এ নং অপচনটো শুদ্ধ উত্তৰ নেক্সট চাবা এখন বৰ্গাকাৰ খেতি পথাৰৰ কালি 10000 বৰ্গ মিটাৰ হলে পথাৰখনৰ পৰিসীমা হ'ব চাৰিটা অপচন আছে ইয়াৰ ভিতৰত ডি নং অপচনটো শুদ্ধ উত্তৰ নেক্সট চাবা তলৰ দিগাত বহুবৰ্তু হল চাৰিটা অপচন আছে ইয়াৰ ভিতৰত এ নং অপচনটো শুদ্ধ উত্তৰ নেক্সট চাবা 5 7 বিন্দুটো কোনটো চুকত অৱস্থিত এ নং অপচনটো শুদ্ধ উত্তৰ প্ৰথম চুক নেক্সট চাবা তলৰ কোনজোৰ সম্পূৰক কোন নহয় চাৰিটা অপচন আছে ইয়াৰ ভিতৰত সি নং অপচনটো শুদ্ধ উত্তৰ নেক্সট চাবা তোমালোক 1000 স্কয়াৰ হোল নট ইকুৱেল হোৱাট এ বি সি ডি চাৰিটা অপচন আছে ইয়াৰ ভিতৰত বি নং অপচনটো শুদ্ধ উত্তৰ 1 তোমালোক চাবা দে যিমানে সংখ্যা দিয়ক ইয়াৰ ওপৰত ডিগ্ৰী নট যদি থাকে তোমালোক চাবা মই বুজাই দিও যদি এনেকৈ থাকে x y z 0 বা ডিগ্ৰী বা নট বুলি কিছুমানে কয় এনেকৈ দিয়া থাকে ইয়াৰ ভ্যালুটো কি হ'ব 1 হ'ব বুজি পালা নেক্সট চাবা চতুৰ্ভুজৰ কোন চাৰিটাৰ সমষ্টি
বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব 360 ডিগ্ৰী নেক্সট চাবা এ বি চি ডি এটা সমান্তৰিক এ ই লম্ব ডি চি আৰু চি এফ লম্ব এ ডি যদি এ বি 10 সেন্টিমিটাৰ এ ই 6 সেন্টিমিটাৰ আৰু চি এফ 5 সেন্টিমিটাৰ তেন্তে এ ডি হ'ব চি নং অপশ্যনটো শুদ্ধ উত্তৰ 12 সেন্টিমিটাৰ নেক্সট চাবা তোমালোক বৃত্তৰ বৃহত্তম জেহাতালে বৃত্তৰ বেহ বি নং অপশ্যনটো শুদ্ধ উত্তৰ নেক্সট চাবা এক্স অক্ষৰ ওপৰত থকা কোনো বিন্দুৰ স্থানাংকৰ আৰ্শিক হ'ল এ নং অপশ্যনটো শুদ্ধ উত্তৰ নেক্সট চাবা আৰ ব্যাসাৰ্ধৰ এটা গোলকৰ পৃষ্ঠকালি চি নং অপশ্যনটো শুদ্ধ উত্তৰ 4 পাইৰ স্কোৱাৰ নেক্সট চাবা 12.5 মাইনাছ 19.5 শ্ৰেণী অন্তৰালটোৰ উচ্চ সীমা বি নং অপশ্যনটো শুদ্ধ উত্তৰ নেক্সট চাবা এটা লাষ্ট কুৱেশ্যন আছে চতুৰ্ভুজৰ মধ্যবিন্দুবিলাক একাধিক ক্ৰমে সংযোগ কৰি গঠন কৰা চতুৰ্ভুজটো এটা সমান্তৰিক এ নং অপশ্যনটো শুদ্ধ উত্তৰ হৈ গ'ল মোষ্ট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন কেইটা মই তোমালোকক এইটো ভিডিঅ'ত দেখুৱাই দিলোঁ লগতে তোমালোকে মোক কমেণ্ট কৰি ক'বা এইটো কুৱেশ্যন পেপাৰ হ'ল দৰং ডিষ্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সামৰ কুৱেশ্যন পেপাৰ ইয়াৰ পৰা বহুত কুৱেশ্যন কমন পৰিব যদি তোমালোকৰ লাগে মোক কমেণ্ট কৰি ক'বা মই হোৱাটছআপ গ্ৰুপত দি দিম এনচাৰবিলাক তোমালোক চাবা যদি তোমালোকৰ লাগে মোক কমেণ্ট কৰি ক'বা স্যাৰ আপুনি হোৱাটছআপ গ্ৰুপত ফটো মাৰি দিয়ক মই তোমালোকক এই কুৱেশ্যন পেপাৰটোৰ কুৱেশ্যন লগতে উত্তৰ ফটো মাৰি দিবলৈ ৰেডি আছোঁ